হকি খেলিছিলোঁ দিল্লীত ভাল লাগিছে আগলৈ খেলি যাম ভাল খেলিম আৰু মোৰ ঘৰ সোনাবিল চাহ বাগিচা হয় 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 মোৰ ভালে লাগিছে আৰু মই ইউপিত খেলিব গৈছিলোঁ নেশ্যনেল খেলিব গৈছিলোঁ মই ইউপিত ভলীবল খেলিব গৈছিলোঁ স্কুলৰ ফালেদি তাৰপিছত তাত গ'লোঁ থাকিলোঁ কেইদিনমান তাৰপিছত আমি ইউ পিৰ লগত খেলিছিলোঁ ইউ পিৱালাকে মানুহকেইটা মানে দুশ আহিছিলে মানে বাৰ্থ চাৰ্টিফিকেটো জালি বনাই আনিছিলে সিহঁতৰ বয়স 20 মান হ'ব সিহঁতৰ আমাৰ লগত খেলিলোঁ আমি হাৰিলোঁ এটা ছেট আমি আনিলোঁ মানে বাকী ছেটবিলাক হাৰিলোঁ তাৰপিছত মণিপুৰৰ লগত এটা খেলিছোঁ মণিপুৰৰ লগত হাৰিলোঁ তাৰপিছত লাষ্ট মেচ আছিলে CBSE লগত সিহঁতৰ লগত জিতিলোঁ আৰু হা ভালে লাগিছে এওঁ মানে খেলাৰ লগত জড়িত আছিল ডাক্তৰ আনন্দ শৰ্মা খেলাৰ লগত জড়িত আছিল নিজে খেলিছিলোঁ তাৰপাছত খেলাত বহুত ইণ্টাৰেষ্ট লৈছিলে য'তে খেলা হওক তলৈকে যায় আৰু তেওঁ প্ৰধানকৈ ক্ৰিকেট খেলিছিলে ক্ৰিকেট আৰু ফুটবল দুয়োটাই খেলিছিলে ক্ৰিকেটত ৰঞ্জি ট্ৰফি খেলিছিলে আৰু ফুটবলত তেওঁ লাষ্টটো মানে ইণ্টাৰভাৰ্চিটি দুবাৰ ৰিপ্ৰেজেণ্ট কৰিছিলে এটা এই বঁটাটো তেওঁতো ঢুকালে 2020 চনত তেওঁ ঢুকালে তেতিয়া আমি ভাবিলোঁ এই ইমান খেলৰ প্ৰতি ৰাপ আছিলে আৰু খেল সৰ্বোচ্চ আছিলে জীৱনটো আৰু শেষলৈকে আৰু যেতিয়া এক্টিভলি খেলিব নোৱাৰে তেতিয়া খেলৰ মানে টেনিছৰ বেডমিণ্টনৰ সকলো খেলা টিভিত চাই পেলাই শান্তি লাভ কৰিছিলে তেতিয়া ভাবিছিলোঁ তেওঁ চাগে এনেকৈ খেলা এটা বঁটা আগবঢ়ালে তেওঁৰ নামটো তাতে জড়িত হৈ থাকিব আৰু তেওঁৰ আত্মায়ো শান্তি পাব আৰু আমাৰো এটা সহায় কৰা হ'ব দুখীয়া ল'ৰা ছোৱালীবিলাকক সেই উদ্দেশ্যে আমি আটাইকেইটাই কথা পাতি আমি এনেকৈ বঁটাটো আগবঢ়োৱাৰ সিদ্ধান্ত ল'লোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত